ধৰ্মীয় ৰীতি-নীতিৰ মাধ্যমেৰে ঢেকিয়াজুলিৰ শহীদ ময়দানত ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভণি কৰা হয়। ৰাতিপুৱা পূজা অৰ্চনাৰ অন্তত লাইখুঁটা স্থাপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয়। ঢেকিয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ উক্ত সোণালী জয়ন্তী সমাৰোহ শুভাৰম্ভণি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা তথা ঢেকিয়াজুলি ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ সোণালী জয়ন্তী সমাৰোহৰ উদযাপন সমিতিৰ সম্পাদক ৰাণা প্ৰতাপ বৰুৱা উপস্থিত থাকি অনুষ্ঠানটিৰ আঁত ধৰে। উক্ত শুভাৰম্ভণি অনুষ্ঠানত ঢেকিয়াজুলি ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি ৰাতুল কুমাৰ নাথ, কাৰ্যকৰী সভাপতি দয় ক্ৰমে হীৰেন নাথ আৰু জনাৰ্দন বৰাৰ লগতে ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ নপুৰণি বিহুৱা বিহুৱতীসকল উপস্থিত থাকে। সকলো ৰাইজৰ এই অঞ্চলৰ সকলো ৰাইজৰ এটা মৰমৰ বিহুৱা দল ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল। 1972 চনৰ প্ৰতিষ্ঠিত এই বিহুৱা দলে ইতিমধ্যে 50টা বসন্ত গৰকিলে আৰু এইবাৰ আমি স্বৰ্ণ জয়ন্তী মহোৎসৱ আয়োজন কৰিছোঁ বহাগৰ 27, 28, 29 বহাগত। ইতিমধ্যে আমাৰ সভাপতি ৰাতুল কুমাৰ নাথ ডাঙৰীয়া ইতিমধ্যে কৈছে। গতিকে আমাৰ এই কাৰ্যসূচীত আমাৰ এই বিহুৱা দলৰ প্ৰাক্তন যিসকল এতিয়াও জীৱিত হৈ আছে 72 চনৰ পৰা এতিয়ালৈকে, 72 চনৰ তেতিয়াৰ ঢুলীয়া নাচনি এতিয়াও আমাৰ বহুত আছে। তেতিয়াৰ পৰা এতিয়ালৈকে যিসকল আছে অসমৰ বিভিন্ন প্ৰান্তত আছে, অসমৰ বাহিৰত আছে, ভাৰতবৰ্ষৰ বাহিৰত আমেৰিকাতো আছে আমাৰ প্ৰাক্তন নাচনি। গতিকে আমি সকলোৰে লগত যোগাযোগ কৰিছোঁ। আমি ভাবিছোঁ যে প্ৰথম দিনাখনে আমাৰ সকলো একত্ৰিত হ'ব। নপুৰণি বিহুৱা বিহুৱতী এটা অন্তৰংগ অনুষ্ঠান হ'ব। সৰু বিহুৱতী প্ৰতিযোগিতা, বোৱাৰী বিহু প্ৰতিযোগিতা হ'ব। কিন্তু আমাৰ এই গোটেই অনুষ্ঠানটোৰ আমি এটা শীৰ্ষক, আমাৰ মূল যিহেতু আমি বিহুৱা দল, আমি সৰ্বোত্তমভাৱে মুকলি বিহু প্ৰতিযোগিতাখন আমি এবাৰ আয়োজন কৰিছোঁ। 11টা বিহুৱা দলৰ পুৰস্কাৰ দিয়াৰ উপৰিও ইয়াত ঢুলীয়া 3জন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, তালীয়া 3জন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, এনেধৰণে সুতুলি বাদক, পেঁপা বাদককে আদি কৰি আমি প্ৰায় 5.5 লাখ টকাৰ আমি ইয়াত আমাৰ পুৰস্কাৰ আগবঢ়াইছোঁ। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিহুৱা দলৰ লগত ইতিমধ্যে আমাৰ যোগাযোগ হৈছে। প্ৰায় 50-60টা বিহুৱা দলে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে সমগ্ৰ ঢেকিয়াজুলিবাসীৰ ৰাইজ, ইয়াত থকা সকলো দল সংগঠন সকলোৰে আমি সহযোগিতা বিচাৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজেও এই প্ৰতিযোগিতালৈ আহিব। আমি সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।